নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে আপোনালোক। আৰু আজি ৰাতিপুৱাতে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, কিন্তু আজি ৰাতিপুৱা এনেকুৱা গৰম পৰিছে। ফালে নিউজত দি আছে শনিবাৰ দেওবাৰে বোলে একদম চূড়ান্ত গৰম পৰিব। আজি শনিবাৰ বাৰু, আৰু এইটো জানেনে মই পৰহি পানী ভৰাইছোঁ, পানী ভৰ্তিকৈ ভৰ্তিকৈ বাৰু নাই দিয়া, কিন্তু আহি এইকণ পানীহি। ভাবক কেনেকুৱা গৰম পৰিছে, মানে পানী অকণ দিব লাগিব। এইটোত একদম পানী অকণ দি লওঁ। পুৰা পানী দি থৈ দিছোঁ। আমাৰ পাকঘৰটো এনেও তাতে গৰমটো বেছি পায় নাই, একদম পানীটো সোনকালে শুকাই যায়। বাৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, চাই থাকিব। আৰু আজি তাতে নামঘৰলৈ যোৱাৰ কথা আছে। কি আছে কি নাই সকলোখিনি জনাম বাৰু। চাহ তাহ খোৱাই নাই, এনেকুৱা গৰম, মানে এনেই চাহ খাই বেয়া পাওঁ, তাতে গৰম যিহে পৰিছে আৰু খাবলৈ মন যোৱা নাই। পাপা ওপৰত আছে, পাপা আহি লওক, তাৰপিছত চাহ খাম আৰু। পাপা নামঘৰলৈ যাব এতিয়া সোনকালে, সেইকাৰণে বাৰীত ওপৰত সোনকালে লাগিছেগৈ। আজি এক্সাৰচাইজ কৰাই নাই। মই অলপ পিছত চাহ তাহ খাই লগ পাম আপোনালোকক, চাই থাকিব। পাপা এইফালে ৰাতিপুৱা বাৰীত কাম বন কৰি মেলি আহিলে সোনকালে, নামঘৰলৈ যিহেতু যাব লাগিব। জাতিলাও এটাও লাগি আছিলে, সেইটো ছিঙি আনিলে। তাৰপিছতে এইফালে পাপালৈ আৰু মোলৈ চাহ বনালোঁ, চাহ খাই লওঁ। তাৰপিছত মই আপোনালোকক আকৌ লগ পাম, চাই থাকিব। এতিয়া বাজিছে 9:30। মা পাপা দুইজন নামঘৰতে আছে, অহাগৈ নাই। মানে গোঁসাইঘৰত, আমাৰ ঘৰৰ গোঁসাইঘৰৰ কথা কৈছোঁ। গা চা ধুই মেলি আজৰি হৈ নামঘৰত গোঁসাইঘৰত চাকি তাকি জ্বলাই আহোঁতে অকণমান দেৰি লাগিব। মই এইফালে জলপান ৰেডি কৰি থৈ দিছোঁ। জলপান মানে চিৰা খাই যাম বুলি ক'লে, চিৰা গাখীৰ নামঘৰলৈ। আৰু আজি ভাদ মাহৰ নাম সামৰণি আছে আজি আমাৰ নামঘৰতে। ভাদ মাহ শেষ হ'ল বাৰু, কিন্তু সামৰণি নামভাগ মানে আজিহে কৰিব, আজি শনিবাৰ। গতিকে তালৈ যাব মাহঁত, সোনকালে যাব মা পাপা। মই যাম অকণমান লাহেকৈ। মই বেছি দেৰি নাথাকোঁ বাৰু, অকণমান দেৰি চাকি এগছ জ্বলাই অকণমান সময় তাত থাকি পেলাই আহিমগৈ। মায়ে কৈছে যদি পাৰ যাবি, যা নামঘৰলৈ। ভাদ মাহ বুলিতো বেলেগ নামঘৰলৈ যোৱা নহ'লে বাৰু, ঢেকীয়াখোলেও যোৱা নহ'লে, তাৰপিছত মইনাপুৰা বেলেগ নামঘৰ ভাগলৈও কোনো এভাগলৈও যোৱা নহ'লে বাৰু। নামঘৰলৈ মানে কি হ'ল, আমাৰ ঘৰৰ ভাইটি, মানে আমাৰ মা দেউতাৰ ঘৰৰ কথা কৈছোঁ। ঘৰত গাড়ীখন অকণমান প্ৰব্লেম হৈ আছিলে। আমি যাম বুলি ভাবিয়ে থৈছিলোঁ যে গাড়ীখনতে যাম 3টা, কিন্তু মানে সেই গাড়ীখন প্ৰব্লেম হৈছিলে কাৰণে যোৱা নহ'লে। তাৰপিছত দুদিনমানৰ আগত আকৌ ভাইটি থাকিলেহে আকৌ যোৱা হয়। সি আহে শনিবাৰ, আকৌ এক্সামো চলি থাকিলে। তাৰপিছত ভাইটিয়ে ক'লে নালাগে যাব, ভাদ মাহ শেষ হওক, আৰু ভাদ মাহতে যে যাব লাগিব সেইটো কথা নহয়, ঘৰলৈ গ'লেই হ'ল কোনোবা এটা সময়ত। সেইকাৰণে ভাবিছোঁ যাওঁ ভাদ মাহ বুলি। কৃষ্ণ জন্মাষ্টমীৰ পৰা যোৱা হ'লেই, আজিও অকণমান দেৰিৰ কাৰণে যাম, চাকি এগছ জ্বলাই আহিমগৈ। তাৰপিছতে সেইকাৰণে এইফালে জলপান ৰেডি কৰি থৈছোঁ। আৰু আমালৈ কি খোৱা হয় চাই লওঁ, বহক। বহিলে দুইজনী লাগি পেলাই কিবা এটা বনাম আৰু আমালৈ। গতিকে মাহঁততো অহা দেৰি হ'ব, মই সোনকালে গুচি আহিম বাৰু, বেছি দেৰি নাথাকোঁ। আৰু আজি ভিডিঅ'টো বাকী আৰু কি দেখাওঁ নাজানো বাৰু, চাই থাকিব। ওপৰলৈ আহিলোঁ, এনেকুৱা ৰ'দ, ধুনীয়াকৈ এইকেইটা খাই আছে একদম। আৰু এইফালে আমাৰ পালেংখিনি উঠিছেগৈ, কিন্তু গুটি আৰু দিব, আৰু ভালকৈ হেৰি হোৱা নাই। আৰু এইজোপা কি গছ উঠিছে, পাপায়ো চিনি পোৱা নাই, মায়েও চিনি পোৱা নাই। কি গছ জানো, আপোনালোকে জানিলে যদি জানে ক'বচোন। কি গছ জানো, এজোপা একদম ধুনীয়াকৈ উঠিছে, মানে গা গছটোৰ পৰা শকতকৈ। কি গছ ধৰি পোৱা নাই, চাব লাগিব গুগলত চালোঁ। কিবা এনেকৈ গুটি এটা লাগে তলতে, সেউজীয়া নিচিনা অকণমান ডাঙৰকৈ গুটি এটা লাগে। এইবোৰ লাগিছে নেকি এইকেইটা, জানো কি কামত আহে নাজানো এজোপা গছ। এইফালে মায়ে পাপাই জলপান খাই নামঘৰলৈ ৰেডি হৈ আছে, যাব এতিয়া। ময়ো যাম এতিয়া। এইফালে বৌয়ে ব্ৰেকফাষ্ট বনাই আছে, মই অলপ পিছত ওলাই মেলি লগ পাই আছোঁ আপোনালোকক। আৰু মই এইফালে ওলাই মেলি লৈ আহি পালেহি নামঘৰ। প্ৰথমতে চাকি এগছ আগবঢ়াই ল'লোঁ। নামঘৰলৈ গৈ চাকি এগছ দিবলৈ পালে মনটো কিবা এটা ভাল লাগে। সেৱা এভাগো কৰি ল'লোঁ। আৰু মই গৈ পাওঁতে খুব কম সংখ্যক আই বাপহে আছিলে। আচলতে সেইদিনা আমাৰ পৰিয়ালৰে মামী আইতাই হ'ব, তেওঁলোকৰ ঘৰৰ ফালৰ পৰা এভাগ ভাওনা আগবঢ়াইছিলে ৰাতিলৈ। সেয়েহে নাটভাগ আগবঢ়াই আনিবলৈ তেওঁলোকৰ গৃহলৈ যাব লগা হ'ল বাপসকল। আৰু এইফালে সকলোৱে কামত লাগি আছে, দুপৰীয়াৰ সিদ্ধ সাজৰ কাৰণেও সকলো ভকত লাগি আছে, এইফালে বনাই মেলি আছে। আৰু আইসকলো এইফালে মা প্ৰসাদ ধুই আছে। মা ধুই আছে বৰমাহঁতে। আহিলোগে নামঘৰৰ পৰা, এনেকুৱা গৰম উঠিলে, পূৰা একদম সিজি আহিছোঁ। মানে মই
এতিয়া কাপোৰ চাপোৰ সলাই ফ্ৰেছ হৈ লওঁ তাৰপিছত মই আপোনালোকক লগ পাই থাকিম চাই থাকিম ধুনীয়াকৈ হাত ভৰি ধুই মুখখন অকণমান যাওঁতে মুখখন ফেচ ৱাছ কৰিয়ে গৈছোঁ তথাপিতো এইকণ যাওঁতে একদম ধূলি ধূলি নিচিনা লাগি গৈছে মুখখন ঘামতে আৰু ক'ৰ পৰা মই গৰম দিনত ফেচিয়েল ৱাছখন লগাই বেছি ভাল পাওঁ চেঁচা লাগি যায় একদম এইখনে ভাল লাগে মই গৰম দিনত এইখনে বেছি ইউজ কৰোঁ বেছি মানে কি আৰু ফেচ ৱাছটো অকণমান ফেচ ৱাছ ক্লিনজিং কিবা কিবি এইবোৰ ইউজ কৰা হয় বাৰু কিন্তু মই এইখনে ফেচিয়েল ৱাছখন মই গৰম দিনত ইউজ কৰি বেছি ভাল পাওঁ ঠাণ্ডা দিনত নলগাওঁ ঠাণ্ডা দিনত লগালেও বেবীখন আনি লওঁ সেইখন বেছি ভাল লাগে ইউজ কৰিবলৈ কিছুমানে কয় বেয়া বেছি ড্ৰাই হৈ যায় বুলি সেইকাৰণে ঠাণ্ডা দিনত নলগাওঁ মই ধুনীয়াকৈ ফ্ৰেছ হৈ মেলি এতিয়া আহিলোঁ পাকঘৰলৈ কাম দুটামান আছে কৰি লওঁ আৰু এজন গৈছিলে বজাৰলৈ আহোঁতে সৰু মাছ লৈ আহিছিলে মোৱা মাছ এভাগ আনিলে আৰু এভাগ পুঠি মাছ ভাবিলোঁ মাছখিনি ধুনীয়াকৈ ধুই লওঁ আৰু বজাৰত এদিন খুবেই সৰু মাছ ওলাই আছে আৰু সৰু মাছ মানে আমাৰ ঘৰত প্ৰায় আনি থকা হয় প্ৰায় মানে সদায় আনি থকা হয় ক'বলৈ গ'লে যিহেতু পাপাক মাছটো ডেইলি দি থকা হয় সেইকাৰণে মাছ মানে এজনে ভাল মাছ পালে মানে লৈ আনে আৰু তো ভাবিলোঁ মাছখিনি ধুই মেলি থৈ দিওঁ ফ্ৰিজত ধুনীয়াকৈ ভৰাই গৰম যিহে পৰিছে ধুই নথ'লে বেয়া হৈ যাব মাছখিনি বাচিও ল'লোঁ বাচিবলৈকে বিশেষ কোনে মাছখিনি ভালেই চাফাই হৈ আছিলে আৰু ভাবিছোঁ চাগে মাছখিনি ধুই থাকোঁতে মই বাৰে বাৰে অহা যোৱা কৰি আছোঁ আচলতে মাছ আৰু মাংস হওক আৰু চাউল দাইল ধোৱা পানীটো এক্সট্ৰাকৈ থৈ দিওঁ এদিন দেখাইছিলোঁ মই আগৰ এটা ভিডিঅ'ত মায়ে বাৰীত দিয়া পানীটো সেইকাৰণে মই পানীখিনি ধুই পেলাই ধুনীয়াকৈ থৈ দিছোঁ আৰু মাছখিনি ধুনীয়াকৈ হালধি আনি এভাগ পুঠি মাছখিনি মই হালধি আনি তেনেকৈ থৈ দিছোঁ আৰু পুঠি মাছ জানি আমাৰ ঘৰত বচা নহয় আৰু মোৱা মাছখিনি থৈ দিছোঁ আজি ভাবিছোঁ পাতত দি মোৱা মাছ বনাম আৰু এইফালে বজাৰ আনিছিলে বজাৰখিনি ধুনীয়াকৈ সামৰি মেলিলোঁ ডিম আনিছিলে ডিমখিনিতো লগে লগে ফ্ৰিজত নভৰালে যিহে গৰম পৰিছে হয়তো বেয়া হৈ যাব পাৰে ধুনীয়াকৈ পাচলি ধুনীয়াকৈ মানে ফ্ৰিজত ভৰাই থৈ দিলোঁ গৰম মানে গৰম হৈ আছে পাচলিবোৰ আৰু লগে লগে ফ্ৰিজত থৈ দিলে নহ'লে বাহিৰত থৈ দিলে শুকাই যাব যে ধুনীয়াকৈ মই সামৰি ল'লোঁ এতিয়া আহিলোঁ অকণমান ৰুমলৈ বহি লওঁ অকণমান বাকী বস্তু ধুনীয়াকৈ সামৰি ফ্ৰিজত মাছ চাছ ৰাখি মেলি থৈ আহিলোঁ এতিয়াতো মাছ নবনাওঁ ৰাতিকৈহে বনোৱা হ'ব পাপা নাই নহয় এতিয়া আকৌ বনাবলৈ আৰু পাপা থাকিলে মাছটো বনোৱা হয় আচলতে পাপাই মাছটো আকৌ পাপাক মাছটো মানে ডেইলি দি থকা হয় যে সেইকাৰণে আমালৈ এতিয়া ডিম কাৰী বনাম মানে মই নবনাওঁ এজনে বনাম বুলি কৈছে আহি লওক ওলাই গৈছে তাৰপিছতে বাকী ভাজি চালাড কিবা বনাওঁ যদি বৌয়ে মই বনাম আৰু দুইজনীয়ে বাকী একো নালাগে আৰু কিনো উৰি আছোঁ এইটো হৈ যাব সিমানে গৰমত বেছি একো নালাগে বাৰু লগ পাই থাকিম আপোনালোকক চাই থাকিব কি যে মহটো মানে ডিষ্টাৰ্ব দি আছে ন দিনতে মহ ওলাই আহিছে চাই থাকিব ৰ'দটো অকণমান কমিছে যদিও মানে বতৰটো কিবা গৰমটো আছে ৰ'দটো অকণমান কমিছে এতিয়া বতাহটো মাৰি থাকিলেও ভাল লাগে ন বতাহো মাৰি থকা নাই আৰু এতিয়া দুপৰীয়াৰ কাৰণে ভাবিছোঁ একদম চিম্পুলকৈ খাম মা পাপাহঁত যিহেতু নাই আমি চাৰিজনে আৰু মা পাপা নাথাকিলে আমাৰ একদম চিম্পুলকৈ কিবা এটা বনাই খাই থৈ দিয়া হয় ইফালে এজনে বনালে ডিম কাৰী বৌয়ে এখন চব্জি বনালে ভাত তাৰপিছতে বিলাহী আৰু বিলাহী নহয় অকল তিয়ঁহৰ চালাড এখন বনালোঁ সিমানেই খাই মেলি হৈ গ'ল আজৰি 3টা বাজিলে ওপৰত সেই পানী চানী অকণমান দি দিলোঁগৈ মাহঁত নাই নহয় আকৌ মা থকালটো পানী দিলেগৈ তেন্তে বেঙেনা পুলিখিনি অকণমান পানী দি থৈ আহিলোঁ তাৰপিছত এজনে ভাত খাই আছে চৰাইকেইটাক ভাত দিবলৈ গৈছে এজনে দিলেগৈ বাকী সেয়া আৰু ভাত খাওঁতে আজি গম পায় নে একদম ভল্টেজটো আপ ডাউন কৰিছে এতিয়া ভল্টেজ নাই তেনেকৈ ফেন নোহোৱাকৈ ভাত খালোঁ দাদা মই আৰু বৌ ভাত খাই আহিলোঁ এজনে ভাত খাই আছোঁ এতিয়া এনেকুৱা গৰম উঠিছে মানে গুড ইভিনিং সকলোকে আৰু পথনি ভাত চাত খাই আহি শুলোঁ জানে আৰু ভাত খাই ঘুমতি খোৱাটো মোৰ মানে একদম নক'ব আৰু স্কিনখন কিবা লাগি আছে তাৰপিছতে শুই উঠি গোঁসাই ঘৰ চাকি তাকি জ্বলাই মাহঁতক চাহ দিলোঁ তাৰপিছত ঘৰৰ পৰা আহিলোঁগৈ ঘৰৰ পৰা মায়ে আহোঁতে নামঘৰৰ পৰা প্ৰসাদ আৰু পায়স লৈ আহিছিলে ভাইটিলে সি আজি অহা কথা আছিলে বাবলু অহাৰ কথা আছিলে সি নাহিলে তাৰ কাৰণে তাৰপিছত সেয়া মাহঁতক দি থৈ আহিলোঁগৈ পায়সে প্ৰসাদে আৰু আজি আমাৰ ঘৰত নিমন্ত্ৰণো আছিলে ভাত খোৱা নিমন্ত্ৰণ আছিলে ঘৰলৈ মানে হাজবেণ্ডকে মোকে ভাত খোৱাকৈ মাতিছিলে তাৰমানে কি হ'ল দেউতাৰ সেইদিনাখন জন্মদিনো হৈ গ'ল তাৰপিছত আৰু কিবা এটা আগত আছিলে আৰু দুয়োটাই মিলাই মেলি মানে দেউতাই ক'লে ভাত এসাঁজকে খাবিহি তাৰপিছত আজি যোৱা কথা আছিলে ভাইটি নাহিলে সি ক'লে ফোন কৰিলে আজি নাযাওঁ বোলে মোৰ ইমান গৰম উঠিছে তাৰপিছত বোলে নেক্সট উইকত যাম বোলে হ'ব পিছত আহিলেও হ'ব আৰু তাতে আজি ইমান গৰম মানে মায়েও ভালে পালে আৰু নালাগে বোলে দে একেবাৰে গৰমটো অকণ কমক তেতিয়া অহা সপ্তাহত আহিম বুলি কৈছে তেতিয়া অহা সপ্তাহত যাম আমাৰ ঘৰলৈ সেই মই প্ৰসাদ অকণকৈ দি থৈ পেলাই গুচি আহিলোঁ ঘৰত আহি এতিয়া মা পাপাহঁত নাই নামঘৰলৈ গ'ল বহুতো নাই তাৰপিছত এজন অকণমান দোকানলৈ গৈছে আহিবগৈ আছোঁ এতিয়া একো নাই কৰা আৰু এতিয়া ৰাতিৰ কাৰণে আহিলোঁ ভাত সাজ
ৰেডি কৰিবলৈ আৰু মই দিনতে কৈছিলোঁ যে আজি মোৱা মাছ পাতত দি খাম দুপৰীয়াতে মই কৈ থৈছিলোঁ কলপাত এখিলা মানে যোগাৰ কৰিবা যেনে তেনে আজি ক'ৰ পৰা নাজানো আৰু কলপাত মানে মোৱা মাছ পাতত দি পেলাই খাম তো দেউতালৈ ফোন কৰিলোঁ ঘৰতো নাই ভীমকলৰ কলগছ আচলতে নাছিলে আৰু মোৱা মাছ পাতত দিবলৈ হ'লে কলপাত ভীমকলৰ কলপাতখিলা লাগে কিন্তু এজনে আনিলে পাত এখিলা কিন্তু মানে কি হ'ল ভালকৈ মানে কটাটো ভাল নহ'লে দীঘলীয়াকৈ এখিলা লৈ আহিলে পাতত দিবলৈ ভাল কিন্তু মানে পাতখিলা টুকুৰা হৈ আছিলে যে ভালকৈ মানে মিলাবলৈ ইমান দিগদাৰ হৈছে মায়ে মই দুজনে লাগি মেলি লাষ্টত মানে কি হ'লগৈ এখিলা পাততে গোটেইখিনি দিব নোৱাৰিলোঁ যিহেতু মাছ পাতখিলা মাজে মাজে অকণমান চিং খাই আছিলে তো মানে অকণমান এটোপোলা কৰি মানে 3টা টোপোলা হ'লগৈ তাৰপিছত যেনে তেনে মিলাই মেলি 3 ভাগ কৰিবলগীয়া আছে আৰু মোৱা মাছ পাতত দিওঁতে মই লগত দিছোঁ পিঁয়াজ এটা কাটি দিছোঁ নহৰু কেইফুটামান জলকীয়া অকণমান কেঁচা মিঠাতেল তাৰপিছতে নিমখ আৰু অকণমান মায়ে নেমু দিবলৈ কৈছিলে নেমুৰ ৰস অকণমান লাষ্টত দি দিছিলোঁ সিমানে আৰু জানেই সকলোৱে মোৱা মাছ পাতত দিয়া ভাবিছোঁ যে সেয়া মই বোলো বহুত দিন মোৱা মাছ পাতত দি খোৱা নাই আজি বোলো মোৱা মাছ পাতত দিয়ে খাম তাৰপিছত যেনে তেনে মানে মিলাই মেলি হ'লগৈ আৰু হৈ গ'ল মোৰ মোৱা মাছ পাতত দিয়া তাৰপিছতে বৈ এফালে এখন বনাই আছে ভাজি আৰু ভাত খাবৰ টাইম হৈ গ'ল আজি ভাত সাজত আছিলে পুঠি মাছ ফ্ৰাই এজনে বনালে চিকেন গ্ৰেভি বৌয়ে বনালে পটল চব্জি ভাত দাইল মোৱা মাছ পাতত দিয়া সিমানে গতিকে আজিলৈ আহিছোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ চাই থাকিব মৰম দিব সকলো ভালকৈ থাকিব